আপুনি বাৰু চিটেটৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে নেকি? যদি চিটেটৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে আৰু আপোনাৰ কাৰণে যদি মেথামেটিক্সটো যদি চেলেঞ্জিং হয়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। কেনেকৈ মেথছবিলাক শ্বৰ্টলি এনচাৰ কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। চ' আজিৰ যিটো কুৱেশ্যন লোৱা হৈছে, কুৱেশ্যনটো আছিল 2021ৰ পেপাৰৰ হয়, যিটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। এনেকুৱা টাইপৰ প্ৰশ্ন প্ৰত্যেক বছৰে আহে যদি কুৱেশ্যন পেপাৰবিলাক যদি চায়। চাওচোন আহক কুৱেশ্যনটোত কি লিখা আছে। ইন এ স্কুল এছেম্বলি student of a class are standing in a line. Ruhi is 19 from both end. How many students are present in that class? So ক্লাছটোত কিমান ষ্টুডেণ্ট আছে সেইটো উলিয়াব লাগে। ল'ৰা ছোৱালীবিলাকে এছেম্বলিত থিয় হৈছে, তাতে আপোনাৰ ৰুহি নামৰ ছোৱালীজনী 19 পজিশ্যনত আছে। কোন ফালৰ পৰা? দুয়োফালৰ পৰা, প্ৰথমৰ পৰাও 19 পজিশ্যন এণ্ড ইভেন কি লাষ্টৰ পৰাও 19 পজিশ্যন। চ' ফৰ এক্সাম্পল হিচাপত আপোনালোকে কেইজনমান থিয় হৈ আছে, তাতে আপোনাৰ পজিশ্যনটো হ'ল থাৰ্ড, বহুত ইনটোৰ পৰা, ফাৰ্ষ্টৰ পৰাও থাৰ্ড আৰু লাষ্টৰ পৰাও থাৰ্ড। চ' তেনেহ'লে আপুনি লাইনটো যদি কাউণ্টিং কৰে যে এইটো ফাৰ্ষ্ট মেন, দেন ছেকেণ্ড মেন, দেন কি আহিব থাৰ্ড মেন, আপুনি হ'ল থাৰ্ড মেন, দেন কি আহিব সেইফালৰ পৰাও যদি চাওঁ তেনেহ'লে আমি পাম ফ'ৰ্থ আৰু ফিফথ। তেনেহ'লে লাষ্ট নাম্বাৰটো কিমান পাম? আমি 5 পাম। যে ইয়াৰ পৰা যদি চাওঁ নাম্বাৰ 1, নাম্বাৰ 2 এণ্ড নাম্বাৰ 3, আৰু ইয়াৰ পৰা চালেও নাম্বাৰ 1, নাম্বাৰ 2 এণ্ড নাম্বাৰ 3, দুই চাইডৰ পৰা আপুনি কোন পজিশ্যন আছে? থাৰ্ড পজিশ্যন আছে। পাই গ'লোঁ আমি কোনটো ডিজিট? লাষ্টৰটো। চ' এতিয়া যদি চাওঁ আমি দুয়োফালৰ পৰা যেতিয়া আমি থাৰ্ড ডিজিটটো পাম, তাৰমানে ইয়াক কি কৰা হৈছে? আমি দুগুণ কৰি 1 মাইনাছ কৰা হৈছে। এই 5 পাবলৈ হ'লে থাৰ্ডক আমি কেইগুণ কৰিছোঁ? 2 গুণ কৰিছোঁ। 2 গুণ কৰি কি কৰিছোঁ? আমি 1 মাইনাছ কৰিছোঁ। মাইনাছ কৰাৰ লগে লগে কি পাইছোঁ? আমি এনচাৰ পাইছোঁ। চ' সেই হিচাপত যদি আমি চাওঁ তেনেহ'লে 19ক আমি কেইগুণ কৰিব লাগিব? 2 গুণ কৰিব লাগিব। তাৰে পৰা কি মাইনাছ কৰিব লাগিব? 1 মাইনাছ কৰিব লাগিব। চ' ডেট ইমপ্লাইজ ডেট ইকুৱেল টু আমি কিমান পাম? 38 পাম। 38 মাইনাছ কি হ'ব? 1। চ' এনচাৰ কিমান পাম আমি? 37। চ' এনচাৰটো নিশ্চয় আপোনালোকে বুজি পাইছে। এইটো হ'ল 37, অপশ্যন নম্বৰ 2 আছে 37।